মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম ক্লাছ 7ৰ অনুশীলনী 7ৰ চিৰ 8 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত কেইটা আলোচনা কৰা হৈছে। 8 নম্বৰ প্ৰশ্নটোত কৈছে 120খন বিস্কুট 8টা পেকেটত ভৰাব পাৰি, 345খন বিস্কুট ভৰাবলৈ কিমানটা পেকেট লাগিব? তেতিয়া প্ৰথমে দিয়া আছে, এখানে লিখি লৈছোঁ যে 120খন বিস্কুট ভৰোৱাতে পেকেটৰ প্ৰয়োজন হয় 8টা। এতেকে এখন বিস্কুট ভৰোৱাতে পেকেটৰ প্ৰয়োজন হয় সমান কি হ'ব? ওপৰত 8 হ'ব আৰু বিস্কুটৰ কেইখন আছিল? 120খন। 20টো তলত দিবা। তাৰপিছত টোটেল কৈছে, কি কৈছিল? কিমানখন বিস্কুট? 345খন। এতেকে 345খন বিস্কুট ভৰোৱাতে পেকেটৰ প্ৰয়োজন হয় কিমান হ'ব? এইটো লিখি ল'বা, 8 আৰু 1/20 120। তাৰপিছত কি হ'ব? তলত পূৰণ 345। এইটো কাটা দি কৰিবা, 5ৰে যাব, 5 দি 12 যাব 2 বাৰ, তেতিয়াহ'লে কিমান বাকী থাকে? 2 হ'লে এইটো মনে মনে আগত ধৰিবা, 2 আগত হ'লে কিমান হ'ব? 20 হ'ব। 5 4 গুণ 20। এইটো 5ৰে কাটিছোঁ, এইটোৰো 5ৰে কাটিব লাগিব। 5ৰে 34ক কেইবাৰ যায়? 6 বাৰ। 7 বাৰ নাযায়, এক কম আছে। 5 6 গুণ 30, কিমান বাকী থাকিল? 4 হ'লে ঠিক হ'ব, আগত 4 হ'লে 45। 5 9 গুণ 45, আকৌ এই দুটা কিহেৰে যাব? 3ৰে যাব। 3 8 গুণ 24, 3 দি 6ক 2 বাৰ, 3 দি 9ক 3 বাৰ। এইবাৰ চাবা, এইটোত তলত 8, এইটো ওপৰত, এই দুটা কেঞ্চেল। তেতিয়াহ'লে কিমান ওলাল? 23। মানে কিমানটা পেকেট লাগিব? 23টা পেকেট লাগিব। এইটো আছিল 8 নম্বৰটোৰ এনচাৰ। 9 নম্বৰ প্ৰশ্নটোত কৈছে 14খন কাৰ্ড এখনৰ ওপৰত আন এখনকৈ জাপি থ'লে উচ্চতা 35 মিলিমিটাৰ হয়। এনে এজাপ কাৰ্ডৰ উচ্চতা 75.5 চেণ্টিমিটাৰ হ'লে, এটা মিলিমিটাৰ আছে, এটা কি চেণ্টিমিটাৰ, তাত কিমানখন কাৰ্ড থাকিব? তোমালোকে মনত ৰাখিবা, চেণ্টিমিটাৰটো মিলিমিটাৰলৈ নিলে 10ৰে পূৰণ কৰিব লাগিব, আৰু মিলিমিটাৰ যদি চেণ্টিমিটাৰ লোৱা তেতিয়াহ'লে 10ৰে কি কৰিব লাগে? হৰণ কৰিব লাগে। প্ৰথমে দিয়া আছে, লিখি লৈছোঁ 35 মিলিমিটাৰ উচ্চতালৈ জাপি থ'বলৈ কাৰ্ডৰ প্ৰয়োজন হয় কিমান? 14খন। এতেকে 35 মিলিমিটাৰ ওলাইছে, 1 মিলিমিটাৰ উঠিব। 1 মিলিমিটাৰ উচ্চতাযুক্তলৈ জাপি থ'বলৈ কাৰ্ডৰ প্ৰয়োজন হ'ব, ওপৰত দিবা 14 আৰু এই 35টো তলত যাব। তাৰপিছত দিছিল কি? 75.5 চেণ্টিমিটাৰ। এই চেণ্টিমিটাৰ যিহেতু এটা মিলিমিটাৰত আছে, এইটো গতিকে এইটো মিলিমিটাৰ নিলে কি কৰিব লাগিব? এইটো 10ৰে পূৰণ কৰিব লাগিব। 10ৰে পূৰণ কৰিলে কিমান হ'ব? 75 আৰু এটা 5 আছে। তাৰপিছত কি আছে? এইখিনিৰ লগত 1 পূৰণ কৰিলে এইখিনি হ'ব, তাৰপিছত এটা শূন্য দিবা। কেইঘৰ আগত ধম? 1 ঘৰ। মানে কি হ'ব? 705। এতেকে 755 মিলিমিটাৰ উচ্চতালৈ জাপি থ'বলৈ কাৰ্ডৰ প্ৰয়োজন হ'ব কিমান? 14 আৰু তলত আছে হ'ব 35। এইটোত আছে পূৰণ কিমান হ'ল? 7555। 5ৰে কাটি যাব, 5 দি 7 বাৰ যাব, 5 7 গুণ 35, 5 দি 7ক 1 বাৰ, কিমান বাকী? 2। 5 5 গুণ 25, 5 দি 5ক 1 বাৰ। আকৌ এই 7ৰে 14ক যাব কেইবাৰ? 2 বাৰ। কিমান ওলাল? ওপৰত 2, তলত আৰু কিমান আছে? 149। তাৰপিছত এই দুটা পূৰণ কৰিবা, কিমান হ'ব? 2 1 গুণ 2, 2 5 গুণ 10, 2 1 গুণ 2, 2 1 3। কিমানখন জাপি থ'বলৈ কাৰ্ডৰ প্ৰয়োজন হ'ব? 302খন। এইটো হৈছে 9 নম্বৰটোৰ এনচাৰ। 10 নম্বৰ প্ৰশ্নটোত কৈছে 2 ডজন কণীৰ দাম 132 টকা, তেন্তে 45টা কণীৰ দাম কিমান হ'ব? ইয়াত দিয়া আছে 2 ডজন কণীৰ দাম আৰু 45টা কণীৰ দাম ওলাব দিছে। প্ৰথমে দিয়া আছে যে 2 ডজন কণীৰ দাম সমান 132 টকা। এতিয়া মনত ৰাখিবা, 2 ডজন, 1 ডজনত কেইটা থাকে? 1 ডজন সমান 12টা। মানে 1 ডজনত কেইটা থাকিব? 12টা। এতিয়া 2 ডজনত কিমানটা থাকে? 24টা হ'ব। গতিকে এতিয়া আমি জানিব লাগিব যে 24টা কণীৰ দাম 132 টকা। এতেকে
এটা কণীৰ দাম ওলাম এটা কণীৰ দাম হ'ব কিমান 132 আৰু 2 ডজন কণীত কিমান হ'ব 24টা মনে মনে লিখি দিলোঁ 24টা গতিকে তলত কিমান হ'ব 24 টকা এতিয়া কিমানটা কণীৰ দাম ওলাব দিছে 45টা গতিকে 45টা কণীৰ দাম হ'ব 132 তলত কিমান আছে 24 পূৰণ কিমান 45 এইটো কিহেৰে কাটাই যাব 3 যাব 3 8 গুণ 24 আৰু 3 দি 45 15 বাৰ আকৌ 2 ৰে যাব 2 4 গুণ 8 2 দি 13 কেইবাৰ যাব 6 বাৰ 2 6 গুণ 12 এক বাকি 2 6 গুণ 12 আকৌ 4 2 ৰে যাব 2 2 গুণ 4 2 দি 6 3 বাৰ 2 দি 6 3 বাৰ এটা ওপৰত কিমান আছিল 33 আৰু কিমান থাকিল 15 আৰু তলত 2 এটা সবা কাটাই দিনা যায় 33 আৰু 15 টো পূৰণ কৰিবা 5 3 গুণ 15 5 3 গুণ 16 1 3 গুণ 3 1 3 গুণ 3 5 6 3 9 3 কে 4 কিমান হল 495 আৰু তলত হ'ব 2 এবাৰ 2 ৰে এখিনি হৰণ কৰিব লাগিব সবা 495 2 ৰে হৰণ 2 দি 4 কৰিব 2 বাৰ 2 2 গুণ 4 9 2 দি 9 4 বাৰ 2 4 গুণ 8 9 পৰা 8 গ'লে 1 5 তাৰপিছত 2 7 গুণ 14 5 পৰা 4 গ'লে 1 2 দি একক নাযায় দশমিক অহাৰ লগে লগে এটা শূন্য আহিব 2 5 গুণ এনসাৰটো কি হ'ব 247.5 টকা তার মানে 45টা কণীৰ দাম হ'ব 247.5 টকা এইটো হৈছে 10 নম্বৰটোৰ এনসাৰ 11 নম্বৰ প্ৰশ্নত কৈছে এখন বাছে 1 ঘণ্টাত 75 কিলোমিটাৰ বেগত গতি কৰে 2 ঘণ্টা 40 মিনিটত বাছখনে কিমান দূৰ অতিক্ৰম কৰিব ইয়াত দিয়া আছে 1 ঘণ্টাত গতিকে ঘণ্টাটো প্ৰথমে মিনিট কৰি ল'বা তাৰপিছত সমাধান কৰিবা প্ৰথমে দিয়া আছে খিনি লিখি লৈছো এখন বাছে 1 ঘণ্টাত কিমান মিনিট 60 মিনিট 60 মিনিটত গতি কৰে কিমান 75 কিলোমিটাৰ এতেকে 1 মিনিটত ওলাই ল'বা 1 মিনিটত গতি কৰে বাছখনে 1 মিনিটত গতি কৰে 1 মিনিটত গতি কৰে কিমান 75 হ'ব আৰু 1 মিনিট 1 ঘণ্টা কেই মিনিট 60 মিনিট 60 টো তলত দিবা এতেকে কিমান ওলাব দিছিল যে 2 ঘণ্টা 40 মিনিট এটা চাবা 2 ঘণ্টা 40 মিনিট 2 ঘণ্টা 40 মিনিটত কিমান মিনিট হয় 2 ঘণ্টাত কিমান 120 মিনিট আৰু আছে 40 মিনিট মানে কিমান হ'ব 0 4 1 মানে 2 ঘণ্টা 40 মিনিটৰ ঠাইত কি লিখিব পাৰিম 160 মিনিটত গতি কৰে কিমান হ'ব 75 আৰু তলত 60 পূৰণ 160 এতিয়া লিখি দিব পাৰিবা যে 2 এটা দিয়া আছিল আমাক কি দিয়া আছিল 2 ঘণ্টা 40 মিনিট সমান কিমান হ'ব 160 মিনিট এখানে লিখি দিব পাৰিবা তাৰপিছত এখিনি কাটা দি যাব 0 কেনসেল যাব আকৌ 2 ৰে যাব 2 3 গুণ 6 2 দি 16 8 বাৰ 3 দি 7 যাব 2 বাৰ 1 বাকি 15 3 5 গুণ 15 ওপৰত থাকিল কিমান 25 পূৰণ 8 25 ৰে আছে পূৰণ কৰিবা 8 5 গুণ 40 7 4 8 2 গুণ 16 16 4 20 মানে কিমান 160 মিনিটত কিমান দূৰত অতিক্ৰম কৰিব 200 কিলোমিটাৰ ভাইনেকে লিখি দিব পাৰিবা এতেকে 2 ঘণ্টা যেটো 2 ঘণ্টা ধৰি দিছে 2 ঘণ্টা প্ৰশ্নত কৈ দিছে এখানে 40 মিনিটত কি কৈছে কিমান দূৰ অতিক্ৰম কৰিব 140 মিনিটত 200 কিলোমিটাৰ দূৰ অতিক্ৰম কৰিব এইটো হৈছে 11 নম্বৰটোৰ 11 নম্বৰটোৰ এনসাৰ 11 নম্বৰ হ'ব 10 হৈ আছে 11 নম্বৰ হ'ব আগৰটো 10 আছিল গতিকে এইটো 11 নম্বৰটোৰ এনসাৰ গতিকে আজিৰ ভিডিঅ'ত 8 9 10 আৰু 11 নম্বৰটো আলোচনা কৰিছো গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা